মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ এখন ৰচনা লৈ আহিছোঁ। সেই ৰচনাৰ নাম হৈছে অসমৰ প্ৰাকৃতিক সম্পদ। এই ৰচনাখন মই 4টা ভাগত ভাগ কৰিছোঁ। আৰম্ভণি, অসমৰ প্ৰাকৃতিক সম্পদৰ ভাগ, অসমৰ প্ৰাকৃতিক সম্পদৰ পৰা পোৱা উপকাৰ আৰু সামৰণি। আশা কৰিছোঁ তোমালোক সকলোৱে এই ৰচনাখনৰ পৰা উপকৃত হ'বা। এতিয়া আমি মূল ৰচনাখনলৈ আহা। আৰম্ভণি, প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ, গছ-গছনি, জীৱ-জন্তু, নদ-নদী মানুহৰ জীৱন যাপনৰ বাবে আৱশ্যক হয়, তাকে প্ৰাকৃতিক সম্পদ বোলে। ভাৰতৰ ভিতৰতে অসম এখন প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য। প্ৰাকৃতিক সম্পদ মানুহে নিজৰ ইচ্ছাত গঢ়িব আৰু পৰিচালিত কৰিব নোৱাৰে। অৱশ্যে মানুহৰ প্ৰতিভা আৰু প্ৰযুক্তিবিদ্যাৰ বলতহে মূল্যৱান ৰূপে এই প্ৰাকৃতিক সম্পদসমূহ পৰিগণিত হয়। অসমৰ প্ৰাকৃতিক সম্পদৰ শ্ৰেণী বিভাগ। অসমত প্ৰায়বোৰ প্ৰাকৃতিক সম্পদে পোৱা যায়। এই প্ৰাকৃতিক সম্পদবোৰক 4টা ভাগত ভাগ কৰিব পাৰি, যেনে বনজ সম্পদ, খনিজ সম্পদ, জলজ সম্পদ আৰু কৃষি সম্পদ। বনজ সম্পদ। অসমৰ বনজ সম্পদসমূহক 2টা ভাগত ভাগ কৰিব পাৰি, যেনে গছ-গছনি আৰু জীৱ-জন্তু। অসমৰ হাবি বননিত শাল, চেগুন, তিতাচপা, গমাৰি, চন্দন, অগৰু, শিমলু, সোণাৰু, বনবগৰী, কৰৈ, গন্ধসৰৈ আদি বহু মূল্যৱান গছ-গছনি পোৱা যায়। অসমৰ হাবি ঔষধি গছৰ বাবেও বিখ্যাত। অসমৰ বননিত বাঘ, ভালুক, হাতী, গড়, হৰিণ, বাঘ, বনৰীয়া মহ আদি মূল্যৱান জীৱ-জন্তু পোৱা যায়। ইয়াত বাগান হৈ আছে, সেই বাগান শব্দটো হ'ব বনগাহৰি। অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। তাৰোপৰি মইনা, ধনেশ, বগলী, কাউৰী, চিলনী, কুলি, কেতেকী, বনহাঁহ, দেওহাঁহ, নানা প্ৰকাৰৰ সৰীসৃপ পোৱা যায়। অসমৰ হাবিত প্ৰায় 750 বিধ বনৰীয়া চৰাই পোৱা যায়। তাৰ উপৰিও বহু সংখ্যক পৰিভ্ৰমী চৰাইও অসমলৈ পৰিভ্ৰমণৰ বাবে ঋতু অনুযায়ী আহে। খনিজ সম্পদ। অসম এখন খনিজ সম্পদত চহকী ৰাজ্য। কয়লা, চূণশিল, বালিচন্দা, খনিজ তেল আদি অসমত পোৱা যায়। বোকাজানত চূণশিল, মাকুম, লিডু, মাৰ্ঘেৰিটা, টিপৈ আদিত কয়লাৰ খনি আছে। ডিগবৈ, দুলীয়াজান, হুগ্ৰজুলি, নাহৰকটীয়া, মৰাণ, ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী আদি ঠাইত পেট্ৰলিয়ামৰ পুং আৱিষ্কাৰ হৈছে। গোৱালপাৰাৰ কোনো ঠাইত লোৰ সন্ধান পোৱা গৈছে। জলজ সম্পদ। অসম জলজ সম্পদতো চহকী ৰাজ্য। অসম নদীমাতৃক ৰাজ্য। ব্ৰহ্মপুত্ৰ অসমৰ প্ৰাণ। অসমৰ নদ-নদী, খাল, বিলসমূহত মাছ, কাছ, শিহু, ঘৰিয়াল আদি পোৱা যায়। কৃষি সম্পদ। অসমৰ মাটি অতি সাৰুৱা। ইয়াত সকলো ধৰণৰ শস্যকে উৎপাদন কৰিব পাৰি। মাহ, আলু, সৰিয়হ, ধান, মৰাপাট, তামোল, পাণ, তিচি আদি শস্য অসমত উভয় নদীকৈ উৎপন্ন হয়। অসমৰ চাহপাত, যি বিশ্বৰ বজাৰত বিখ্যাত, অসমৰ হাবিতেই প্ৰথম পোৱা গৈছিল। এই খেতিসমূহৰ উৎপাদন জলবায়ুৰ ওপৰত নিৰ্ভৰশীল বাবে প্ৰাকৃতিক সম্পদৰ ভিতৰত ধৰিব পাৰি। প্ৰাকৃতিক সম্পদসমূহৰ পৰা পোৱা উপকাৰ। মানুহে জীৱন নিৰ্বাহ কৰিবলৈ আৰু বিভিন্ন প্ৰয়োজন পূৰাবলৈ প্ৰাকৃতিক সম্পদসমূহ আমাৰ বাবে অমূল্য। অসম অৰণ্যৰ পৰা আমি বিভিন্ন অৰ্থনৈতিক সামগ্ৰী যেনে কাঠ, খৰি, কাগজ, খাদ্য সামগ্ৰী, আঠা, ৰেচিন, তেল, ৰবৰ, সূতা, লা, বাঁহ, বেত, সুগন্ধি দ্ৰব্য, ঔষধ, ড্ৰাগ আদি পাওঁ। এৰী মুগা, পাটপলু প্ৰকৃতিৰে দান। অসমৰ হাবিত পোৱা নুনী, এৰা আদি গছৰ বাবে পলু পালন কৰিব পাৰি। অসমৰ শুৱালকুছি, মুগাপাট আৰু পলাশবাৰীৰ এৰী কাপোৰৰ বাবে ভাৰত বিখ্যাত। অৰণ্যত উৎপাদিত গছসমূহে অৰ্থনৈতিক দিশত অৰিহণা যোগোৱাৰ লগতে পৰিৱেশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান যোগায়। অসমে ভাৰতৰ বিভিন্ন ঠাইত মূল্যৱান কাঠ ৰপ্তানি কৰাৰ উপৰিও ৰেলৱে বিভাগে শালগছসমূহ ৰেলৰ চিৰিৰ তলত স্লিপাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। নদীত পোৱা শিল, বালি আদি ৰাস্তা, ঘাট, ঘৰ আদি বনোৱা কামত ব্যৱহৃত হয়। ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড় আদিত তেল শোধনাগাৰ স্থাপন হৈছে। অসমৰ নিবনুৱাই কৰ্মসংস্থাপন পোৱাৰ লগতে চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব পাৰিছে। সামৰণি। অসমৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ লগতে উপযুক্তভাৱে কামত লগাব পাৰিলে ভালেমান উদ্যোগ গঢ় লৈ উঠিব। তাৰ কাৰণে ৰাইজ আৰু চৰকাৰ আগবাঢ়ি আহিব লাগিব। অসমৰ ভালেমান প্ৰাকৃতিক সম্পদ ভূগৰ্ভত
অনাবিষ্কৃত অৱস্থাত আছে। এই সম্পদসমূহ উদ্ধাৰ কৰি সংৰক্ষণ কৰিব পাৰিলে অসম এখন নদন বদন ৰাজ্য হৈ পৰিব। ধন্যবাদ।